Assalamualaikum everyone. Once again, welcome to my channel Sheikh Musaddiq Informational. আজি আমি এই ভিডিওখনত আলোচনা কৰিম PRC সাৰ্টিফিকেটৰ কাৰণে অৰ্থাৎ পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট যেটো অসমত কিবা এটা চাকৰি নাইবা ষ্টুডেন্টছৰ কাৰণে এটো দৰকাৰী এটা সাৰ্টিফিকেট হয় যেহেতু এতিয়ালৈকে সকলো ষ্টুডেন্টছ আৰু সকলো টিচাৰক জব কৰিবৰ কাৰণে PRC সাৰ্টিফিকেটখন মাষ্ট বি আছিল লাগিছিল এটো আৰু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা হিদিনা মিটিংত কৈছে যে PRC সাৰ্টিফিকেটখন এতিয়া আৰু নালাগে সো এই কথাখিনি কাৰ কাৰণে কাৰ্যকৰী হয় যদি তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিওখন তোমালোকে যদি চাই লোৱা আৰু কথাখিনি যদি ভালকে মনোযোগেৰে শুনা তোমালোকে তাত গম পাবা যে যিসকল টিচাৰ নতুনকে যদি কিবা কোনোবা এটা কলেজত নাইবা কোনোবা এটা স্কুলত যদি জয়েন কৰিব খোজে তেতিয়া হলে তেওঁ আৰু এতিয়া বৰ্তমান আৰু PRC সাৰ্টিফিকেটখন নালাগে কাৰণ তোমালোকে ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা লজিক দিছে যে সোৱা যেতিয়া PRC সাৰ্টিফিকেটখন লাগিব আৰু তেতিয়া যিকোনো এজন মানুহে অসমত আহি PRC সাৰ্টিফিকেটখন কেইদিনমান থাকি এটো সাৰ্টিফিকেট বনাই লব পাৰিব আৰু বেলেগ ঠাইৰ পৰা আহিও অসমত আহি জব কৰিব পাৰিব নাইবা যে কোনো কলেজত টিচিং কৰিব পাৰিব কিন্তু এইটো সাৰ্টিফিকেটৰ পৰিৱৰ্তে এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে যদি কোনোবা টিচাৰে যদি কোনোবা কলেজত নাইবা স্কুলত যদি টিচিং কৰিব খোজে তেতিয়া হলে সেইখন কলেজ যিখন ঠাইত আছে সেইখন ঠাইৰ যিখন মাতৃভাষা অৰ্থাৎ লোকেল যেটো ল্যাঙ্গুৱেজ সেইখন ল্যাঙ্গুৱেজ তাক জানিব লাগিব সো তোমালোকে ইয়াত যদি অলপখিনি মাইন্ড খটুৱা ইয়াত গম পাবা যে সোৱা যেতিয়া PRC লাগিছিল তেতিয়া বাহিৰৰ পৰা এজন টিচাৰ আহিও অসমত জব কৰিব পাৰিছিল কিন্তু যেতিয়া ল্যাঙ্গুৱেজৰ অপচনটো দিলে লোকেল ল্যাঙ্গুৱেজ ক'ব পাৰিব লাগিব হেতু অপচন দিয়াৰ লগে লগে সোৱা বাহিৰৰ পৰা যিখিনি টিচাৰ তেওঁলোকে অটোমেটিক্যালি এটো কম্পিটিশনৰ পৰা বাহিৰত থাকিব যেহেতু হিয়তে যদি ধৰি লওক পঞ্জাবৰ পৰা এজন শিক্ষক আহিল পঞ্জাবৰ পৰা আহি অসমত টিচিং কৰিব খুজিলে কিন্তু তেওঁ এতিয়া অসমৰ ল্যাঙ্গুৱেজটো নাজানে সো তেতিয়া ইয়াত এলিজিবল নহব আৰু অসমৰ যিসকল টিচাৰ হয় হেইহতে টিচিংৰ চান্স পাই যাব সো এটো এটা ভাল পদ্ধতি হয় আৰু PRC সাৰ্টিফিকেটখন সোৱা ষ্টুডেন্টছৰ কাৰণে কিন্তু এটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা নাই যেহেতু বেলেগ কলেজ নাইবা কিবা এক্সামিনেশন ক্ৰেক কৰি তাৰ পিছত এডমিশনৰ কাৰণে PRC সাৰ্টিফিকেটখন আগতো দৰকাৰ আছে এতিয়াও এটো দৰকাৰ হ'ব কাৰণ যিখন গভৰ্ণমেন্ট বডি ধৰি লওক কোনোবাই নিট এক্সামিনেশন দিব নিটৰ কাৰণে যেতিয়া হি এডমিশনৰ কাৰণে যাব তেতিয়া তাক PRC সাৰ্টিফিকেটখন লাগিব তেতিয়া আৰু এটো টিচাৰৰ যেটো ৰুল আছিল হেতু ৰুল তাত নাখাটে এটো কথা তোমালোকে মাইন্ডত ৰাখিবা আৰু তোমালোকে যেটো সাৰ্টিফিকেট PRC সাৰ্টিফিকেট হয় তোমালোকে ষ্টুডেন্টছ সকলে এটো বনাই ৰাখিবা আৰু এটো বনাওতে হয়তো এমাহ মান লাগিব পাৰে আৰু তোমালোকে হেতু আগতীয়াকৈ এটো বনাই ৰাখিবা সো আসসালামু আলাইকুম